जंगली हाथियों के आतंक से दहशत में होजाई के लोग तस्वीरें देख सकते हैं। होजाई जिले के नवंगा मैदान क्षेत्र में आज दिन के समय लगभग 90 से अधिक जंगली हाथियों के एक बड़े झुंड की मौजूदगी देखी गई। हाथियों के इस विशाल झुंड ने पूरे इलाके में भय और चिंता का माहौल पैदा कर दिया है। स्थानीय लोगों के अनुसार यह झुंड लंबे समय से मैदान क्षेत्र में घूमता हुआ देखा जा रहा है। हालांकि फिलहाल किसी प्रकार के जान माल के नुकसान या किसी अप्रिय घटना की सूचना नहीं मिली है। फिर भी ग्रामीणों के बीच चिंता लगातार बढ़ रही है। वहीं वन विभाग के कर्मचारी भी स्थिति पर कड़ी नजर बनाए हुए हैं और स्थानीय लोगों से सतर्क रहने की अपील भी किए हैं। কি কব হাতী যাক দেখা পোৱা গৈছে? হাতী আপোনাৰ আজি ঠাণ্ডা মৌচুমৰ কাৰণে পেটৰ কাৰণে সিহঁতে আজি 3টা সময়তে আমাৰ কুমৰাকাটা আৰএফ 2 সেক্টৰৰ পিছত নবঙা পথাৰত পৰাই সিহঁতে খাদ্যৰ কাৰণে খাবলৈ ওলাইছে। আৰু এতিয়া আমি পিছে পিছে আছো। সন্ধিয়া আপোনাৰ ৰাতিলৈকে আমি প্ৰটেকশ্যন পাৰ্টিক দি থাকোঁ। প্ৰটেকশ্যন আৰু হোজাই কেবিৰেঞ্চ আমাৰ আজি প্ৰায় 10 দিনমান হৈ আছে। হোজাই কেবিৰেঞ্চ আৰু প্ৰটেকশ্যন আহি পেলাই আমি ৰাতভৰ ডিউটি দি থাকোঁ। আৰু কিমান হাতী হ'ব? হাতী প্ৰায় 90টা মান আছে। হাতী সৰু বাচ্চাও আছে? সৰু বাচ্চা, সৰু সংখ্যাটো বেছি, ডাঙৰ কম। এই জায়গাখনৰ নাম? জায়গাখনৰ নাম আমাৰ কুমৰাকাটা আৰএফ নবাংগা পশ্চিম মানে পথাৰ আছো। যেতিয়া হাতী বিভিন্ন প্ৰান্তত মানে ৰাতি হলে নিশা উপদ্ৰৱ চলায়, গাঁওবাসীক আপোনালোকে কি ক'ব বিচাৰে? আমিতো ৰাইজৰ কাৰণে আমি ৰাত দিন খাটি আছো। হাতীৰ পিছে পিছে ৰাতভৰ আমি হাতী কোনফালে যায় পাব্লিক মাতিলে তাতে হাজিৰ থাকোঁ। দিন ৰাতি আমি হাতীৰ কাৰণে পিছে পিছে ঘূৰি আছো। আৰু